Welcome to the AQBet Science Channel. আজি আমি ডিসকাস কৰিব ওলাইছো বিএসসি নাৰ্ছিং আৰু পি ফাৰ্ম এক্সামিনেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ। তো যিহেতু আমাৰ এক্সামৰ কাৰণে বহুত বেছি দিন নাই মাজত সময় আমাৰ, তো এই কম সময়খিনিতে আমি কেনেকে ইফেক্টিভলি প্ৰিপাৰেশ্যন কৰিব পাৰোঁ সেইটো আমি বেছি ফ'কাছ কৰিম এতিয়া। ঠিক আছে, চ' আমি অলৰেডি ভিডিঅ'বিলাক লঞ্চ কৰি আছো। বায়'লজি অলৰেডি গৈ আছে ভিডিঅ' আমাৰ বিএসসি নাৰ্ছিং আৰু প্ৰি ফাৰ্মিঙৰ ওপৰত, আৰু আমাৰ কেমিষ্ট্ৰিও গৈ আছে অলৰেডি। তো ফিজিক্সটো আমি ষ্টাৰ্ট কৰিছো এতিয়া, চ' গোটেই আমাৰ চিৰিজ থাকিব। তো ইয়াত আমি অনলি কি কৰিম, যিবিলাক আমাৰ ইম্পৰ্টেণ্ট এমচিকিউ হয় সেইবিলাক আমি ডিছকাছ কৰিম। ঠিক আছে, তো আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো এই ফাৰ্ষ্ট কুৱেশ্যনটো লৈছো। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আমাৰ কি, যে হুইচ অফ দ্য ফলোইং ইজ কনজাৰ্ভ ইন এন ইলাষ্টিক কলিজন। ঠিক আছে, তো আমাৰ অপশ্যন কেইটা দিছে, অনলি কাইনেটিক এনাৰ্জি, অনলি মোমেন্টাম, বথ মোমেন্টাম এণ্ড কাইনেটিক এনাৰ্জি, নেইডাৰ মোমেন্টাম নৰ কাইনেটিক এনাৰ্জি। মানে কি হয়, এটা ইলাষ্টিক কলিজনত ইয়াৰে ভিতৰত আমাৰ কোনটো কাৰিকৰ সুধিছে, যে কোনটো আমাৰ কনজাৰ্ভ হয়। ঠিক আছে, তো জেনেৰেলি ফাৰ্ষ্ট আমি জানিব লাগিব যে ইলাষ্টিক কলিজন মানে হয় কি। তো ইলাষ্টিক কলিজন মানে কি হয়, ধৰক আমি এটা ডায়েগ্ৰাম লৈছো ইয়াতে। ঠিক আছে, এটা চাৰ্ফেচ এখন আছে এনেকে। ঠিক আছে, এই চাৰ্ফেচখনত মই দুটা অবজেক্ট লৈছো। এটা অবজেক্ট আছে এনেকে, তো এ আৰু এইটো বি। ঠিক আছে, আৰু দুইটা কি হৈছে, এইফালে মুভিং কৰি আছে। তো এটা পইণ্টত কি কৈছে, যে দুটা কলাইড কৰিছে একেলগে, কলাইড কৰি আফটাৰ দ্য কলিজন কি হৈছে, আকৌ ছেপাৰেট হৈছে, আকৌ সিহঁতে কি কৰিছে, চেম ভেলচিটিত চেম কাইনেটিক এনাৰ্জিত আকৌ আগৰ নিচিনাকে মুভ কৰিছে। ঠিক আছে, এইটো আমি চিম্পলি কি ক'ব পাৰো, ইলাষ্টিক কলিজন বুলি ক'ব পাৰো। আৰু ইলাষ্টিক কলিজনত কি হয়, বিফৰ এণ্ড আফটাৰ কলিজন আমাৰ যিটো কাইনেটিক এনাৰ্জি থাকিব সেইটো আমাৰ চেম হৈ থাকে, মানে কনজাৰ্ভ হৈ থাকে। আৰু ইন ইলাষ্টিক কলিজন বিফৰ কলিজন এণ্ড আফটাৰ কলিজন আমাৰ কি হয়, মোমেন্টামটো চেম হৈ থাকে। আল্টিমেটলি কি হ'ল, যে ইলাষ্টিক কলিজনত কি হয়, কাইনেটিক এনাৰ্জি আৰু মোমেন্টাম দুটাই চেম হৈ থাকিব। আৰু ইন কেছ অফ ইনইলাষ্টিক কলিজন আমাৰ কাইনেটিক এনাৰ্জিটো কি হয়, চেঞ্জ হয়। মানে আল্টিমেটলি ইনইলাষ্টিক কলিজনত কি হয়, বিফৰ কলিজন যিমান কাইনেটিক এনাৰ্জি আছিলে, আফটাৰ কলিজন কাইনেটিক এনাৰ্জিটো চেঞ্জ হৈ যায়, মানে লছ হয়। আৰু ফৰ বথ কেছেছ, ইলাষ্টিক এণ্ড ইনইলাষ্টিক কলিজন আমাৰ দুটা কি হয়, মোমেন্টামটো দুটাতে কি হয়, কনজাৰ্ভ হৈ থাকিব। ঠিক আছে, তো ইয়াৰ পৰা আমি কি বুজি পালো, আমাৰ কাৰেক্ট এনচাৰটো কোনটো আহিব, অপশ্যন চি। অপশ্যন চি আমাৰ কাৰেক্ট এনচাৰ হয়। চ' বথ মোমেন্টাম কাইনেটিক এনাৰ্জিটো কি হয়, ইন কেছ অফ ইলাষ্টিক কলিজন আমাৰ কি হয়, কনষ্টেন্ট হৈ থাকে। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈ গ'ল। The second question. Second question to আছে আমাৰ কি, when a body moves with a constant speed in a circular path, then ইয়াৰে কোনটো কাৰেক্ট কৰিছে, the work done will be zero, acceleration will be zero, no force acts on the body, its velocity remains constant. Okay, তো আমাক কি কৈছে এই কুৱেশ্যনটোত, এটা অবজেক্ট আছে, সেই অবজেক্টটো এটা চাৰ্কুলাৰ পাথত ঘূৰি আছে। ঠিক আছে, এই চাৰ্কুলাৰ পাথত ঘূৰি থাকোতে আমাৰ ইয়াৰে কোনটো কাৰেক্ট কৰিছে, তো চাই লওঁ কেনেকুৱা হয় বস্তুটো। তো এটা অবজেক্ট আছে, আৰু সেই অবজেক্টটো কি কৰিছে, মই এটা চাৰ্কুলাৰ পাথ ফাৰ্ষ্ট ড্ৰয়িং কৰি লৈছো ইয়াতে। এটা চাৰ্কুলাৰ পাথ আছে ইয়াতে। ঠিক আছে, আৰু এই অবজেক্টটো কি হৈছে, এটা মই অবজেক্ট লৈছো, ডিজিটেল অবজেক্ট। অকে, এইটো ইয়াত ঘূৰি আছে এনেকে চাৰিওফালে, এই পাথটোত এইটো ডিৰেকশ্যনত এইফালে ঘূৰি আছে এনেকে। ঠিক আছে, তো এই পইণ্টত যিটো পইণ্টত আছিলে, এই পইণ্টত যদি এটা অবজেক্ট কি চাৰ্কুলাৰ পাথত ঘূৰি থাকে, তেতিয়াহ'লে এই পইণ্টত তাৰ ভেলোচিটি যিটো ডিৰেকশ্যন হয়, বা তাৰ যিটো ডিছপ্লেচমেণ্টৰ যিটো ডিৰেকশ্যন হয়, সেইটো কোনফালে থাকে, যদি এনেকে ঘূৰিছে, তাৰ যিটো এই পইণ্টত যিটো টেনজেনচিয়েল ডিৰেকশ্যন হয়, সেইটোৰ ফালে থাকিব, এনেকে থাকিব। এইটো কেনেকে থাকিব, এনেকে থাকিব। যদি এইফালে ঘূৰি থাকিলে হয়, তেতিয়াহ'লে কেনেকে থাকিলে হয়, তলৰ ফালে থাকিলে হয়। ঠিক আছে, সেই ইন দ্য চেম ৱে যদি মই ইয়াত এটা পইণ্ট লওঁ, ইয়াত কি হ'ব, এই পইণ্টৰ টেনজেনচিয়েল ডিৰেকশ্যনত থাকিব। ঠিক আছে, আৰু যদি মই ইয়াত লওঁ, ইয়াত কেনেকে থাকিব, এইটো এইফালে থাকিব। তো আল্টিমেটলি কি হয়, যেতিয়া এটা অবজেক্ট কি হয়, এটা চাৰ্কুলাৰ পাথত ঘূৰি থাকিব, চাৰ্কুলাৰ পাথত ঘূৰি থাকিলে সেই অবজেক্টটো যিকোনো এটা পইণ্টত, সেই চাৰি পাথটোত, সেই পইণ্টত যদি আমি ভেলোচিটি বা ডিছপ্লেচমেণ্ট ডিৰেকশ্যন চাব লগা হয়, তেতিয়াহ'লে কি হয়, সেই পইণ্টত যিটো টেনজেনচিয়েল ডিৰেকশ্যন থাকিব, সেই ডিৰেকশ্যনটো কি হ'ব, তাৰ ভেলোচিটি বা ডিছপ্লেচমেণ্ট ডিৰেকশ্যন হয়। ঠিক আছে, এতিয়া আমাৰ চোৱা কুৱেশ্যনটো কেনেকুৱা হয়, তো ঘূৰি আমাৰ কি হৈছিলে, কনষ্টেণ্ট স্পীড আছিলে, স্পীডটো আমাৰ কনষ্টেণ্ট হয়। ঠিক আছে, তো এটা বস্তু ইম্পৰ্টেণ্ট, যেতিয়া এটা অবজেক্ট চাৰ্কুলাৰ পাথত ঘূৰি থাকিব, তেতিয়া কি হয়, সেই পইণ্টত এভৰি পইণ্টত তাৰ কি হয়, ভেলোচিটি কি হৈ থাকে, চেঞ্জ হৈ থাকিব। অকে, চ' যেতিয়া ভেলোচিটি চেঞ্জ হৈ থাকিব, এক্সিলাৰেশ্যন কি হ'ব, ভেলোচিটি চেঞ্জ হ'ব মানে কি, এক্সিলাৰেশ্যন হয়, তো এক্সিলাৰেশ্যন থাকিব। অকে, চ' আমাৰ ফাৰ্ষ্ট ইয়াৰ অপশ্যনটো কি আছিলে, লাষ্টটো চোৱা, ইটছ ভেলোচিটি ৰিমেইনছ কনষ্টেণ্ট। ভেলোচিটিটো কনষ্টেণ্ট হ'ব নোৱাৰে, বিকজ ভেলোচিটি কি হয়, চেঞ্জ হৈ থাকিব এট এভৰি পইণ্টত। ঠিক আছে, চ' এইটো হ'ব নোৱাৰে। ন' ফ'ৰ্চ এক্স অন দ্য বডি, এইটোতো কাৰেক্ট নহয়, বিকজ কিয়, এটা যদি অবজেক্ট চাৰ্কুলাৰ পাথত ঘূৰি থাকে, তেতিয়া সেই অবজেক্টটোত এট এভৰি পইণ্ট অফ টাইম কি হৈ থাকিব, তাত আমাৰ চেণ্টিমিটাৰ ফ'ৰ্চ এটা এপ্লাই হৈ থাকে। চ' আমাৰ এইটো কাৰেক্ট হ'ব নোৱাৰে, কিয়, বিকজ লিখিছে যে ন' ফ'ৰ্চ এক্স অন দ্য বডি। চ' অলৰেডি আমাৰ ফ'ৰ্চ এটা এপ্লাই হৈ আছে, ত' কিন্তু আমি কেতিয়াও কেনচেল কৰিব নোৱাৰো। ঠিক আছে, যদি ফ'ৰ্চ এপ্লাই নহয় তাত, তেতিয়াহ'লে অবজেক্টটো ঘূৰিবই নোৱাৰিব। ঠিক আছে,
তো আমাৰ সেকেন্ডটো এইটো কাৰেক্ট নহয় সি টো তো acceleration will be 0 এইটো হ'ব নোৱাৰে বিকজ কিয় আমি অলৰেডি জানো when the body moving in a or revolving in a circular path তেতিয়া কি হয় এভৰি পইণ্টত কি হয় তাৰ ভেলোচিটি চেঞ্জ হৈ থাকে ভেলোচিটি চেঞ্জ হ'ব মানে acceleration 0 হ'ব নোৱাৰে কেতিয়াও তো সেইকাৰণে তোমাৰ কি হ'ব নোৱাৰে এটা আমাৰ কাৰেক্ট হ'ব নোৱাৰে সো কাৰেক্ট আনসাৰ কোনটো হয় এইটো work done will be 0 তো এইটো কেনেকৈ কাৰেক্ট হয় work done টো কেনেকৈ 0 হ'ব পাৰে সো আমি চাই লওঁ work done মানে কি আছিলে work done আছিল হোৱাট force F আৰু কি হয় displacement cos theta মানে fx cos theta এটা সব ফোর্সটা আমার অলরেডি থাকি গলে তাক ঠিক আছে এক্সট্রা আমার ডিসপ্লেসমেন্ট থাকি যাব এটো ঠিক আছে বাট নেক্সট থিং আমার মেইন থিং ইজ কি হয় এই পয়েন্টত যদি আমি চাও তাৰ যেটো ডিসপ্লেসমেন্টের ডিরেকশন হয় এটো এফালে থাকিব ওকে আৰু তাৰ যেটো ফোর্স থাকিব সেন্ট্রিপিটাল ফোর্স যেটো কোনফালে থাকিব এফালে থাকিব সেন্ট্রিপিটাল ফোর্সটো তো আলটিমেটলি চোৱা আমি অলৰেডি জানো এটো যদি সার্কেল বুলি কনসিডার কৰো এই সার্কেলটোৰ এইটো এটা ৰেডিয়াস হয় ওকে আৰু এই ৰেডিয়াসটো সদায় কি হয় টেনজেন্টটো সদায় 90 ডিগ্ৰী হয় ওকে দিস ইজ 90 ডিগ্ৰী মানে পারপেন্ডিকুলার হয় ঠিক আছে সেইকাৰণে আমি কি লিখিম এই যেটো এংগল আহিব এই এংগল আমি কিবা লিখিম 90 ডিগ্ৰী লিখিম সো fx cos 90 ডিগ্ৰী সো cos 90 হলে কি হ'ব cos 90 0 সো fx into 0 আলটিমেটলি কিমান হ'ব ৰিজাল্টটো 0 তাৰ মানে work done 0 when a body or when a body moves with a constant speed in a circular path then their work done will be 0 okay so আমাৰ কারেক্ট आंसर এইটো হ'ব okay so একটা ডাউট যদি আছে আমাক কমেন্টত জনাই দিব তো কোনে জনাই দিলে আমি বুজাই দিব পাৰিম আকৌ বা নেক্সট ক্লাসে যদি আমি নেক্সট পার্টটো এই ভিডিওৰ নেক্সট পার্টটো লৈ আহিম তেতিয়া কি কৰিব পাৰিম এই কনফিউজনখিনি মই ক্লিয়াৰ কৰি দিব পাৰিম ঠিক আছে এইখিনি ইমান ডাঙৰ কনফিউজন কথা নাই বাৰু এইখিনি ইজি বস্তু হয় বাট মেইন থিং ইজ এই বস্তুটো মনত ৰাখিব লাগিব আৰু এই কনসেপ্টটো মনত ৰাখিব লাগিব যে এটা অবজেক্ট যদি চাৰ্কলৰ পৰা ঘূৰি থাকে তাত কি চেঞ্জ হৈ থাকে কি চেঞ্জ নহয় সেই বস্তুখিনি মনত ৰাখিব লাগিব তাৰ মাজৰ এংগল কিমান লাগিব সেই বস্তুখিনি মনত ৰাখিলে এই কোৱেশ্চনটো ইজি হৈ যায় ঠিক আছে তো তোমাৰ আছিলে সেকেন্ড কোৱেশ্চন তো থাৰ্ড কোৱেশ্চনটো The moment of inertia of a body depends on option A, mass of the body, axis of rotation, distribution of mass and axis of rotation. Or option D to the shape of the shape shape of the okay shape only. Okay, এইটো ভুল হৈছে এইটো বডি হ'ব লাগিছিলে shape of the body. Okay, shape of the body. Okay. তো চোৱা ইয়াত মেইন ইম্পৰ্টেণ্টটো হ'ল যে মোমেন্ট অফ ইনাৰ্চিয়া মানে কি হয় আমি অলৰেডি জানো যে মোমেন্ট অফ ইনাৰ্চিয়া আমি পাবৰ কাৰণে কি কি লাগিব এটা বডি এটা এক্সিস অফ ৰটেশন মানে যাৰ এটা এক্সিসৰ চাৰিওফালে ঘূৰিব লাগিব আলটিমেটলি মোমেন্ট অফ ইনাৰ্চিয়া মানে কি হয় এটা ৰেজিস্টেন্স হয় মানে ৰেজিস্টেন্স টু ৰটেশনাল মোশন এটা বডি যদি এটা এক্সিসৰ চাৰিওফালে ঘূৰি থাকে তাক কিমান ৰেজিস্টেন্স দিব পাৰিব মোশনটো বা ৰটেশনাল মোশনটো সেইটো আমি কি বুলি কওঁ জেনাৰেলি সিম্পল ল্যাঙ্গুৱেজৰ মোমেন্ট অফ ইনাৰ্চিয়া বুলি কওঁ ঠিক আছে তো মোমেন্ট অফ ইনাৰ্চিয়াটো কাৰ ওপৰত ডিপেন্ড কৰে তো যদি মই এইটো ডাইগ্ৰামেটিক্যালি চাও ধৰা এটা বডি এটা কনসিডাৰ কৰিছো এনেকে ওকে এটা বডি এটা আছে তো এই বডিটোত কি থাকিব এটা এক্সিস অফ ৰটেশন আছে এনেকে আৰু এইবিলাক কি হয় এইবিলাক হৈছে মাস পাৰ্টিকল হয় এইবিলাক আৰু এই পাৰ্টিকল লগ হৈ কি হৈছে এইবিলাক কম্বাইন হৈ এই বডিটো ফৰ্ম কৰিছে ঠিক আছে আৰু সেই এভৰি পইণ্টৰ ডিস্টেন্স বিলাক এভৰি পইণ্ট মাছৰ ডিস্টেন্স বিলাক কি হয় বেলেগ বেলেগ হয় এইটোৰ কাৰণে বেলেগ এইটোৰ কাৰণে বেলেগ এইবিলাকৰ কাৰণে বেলেগ এইটোৰ কাৰণে বেলেগ হয় তো ডিস্টেন্স ওয়াইজ বস্তুবিলাক কি হয় সববিলাক পাৰ্টিকুলাৰ কি হয় মোমেন্ট অফ ইনাৰ্চিয়াটো বেলেগ বেলেগ হয় তো আলটিমেটলি আমি কিহৰ ওপৰত ডিপেন্ড কৰি আছে চোৱা সো ফাৰ্স্ট কথাটো হ'ল এই মাছ ডিস্ট্ৰিবিউশনটো মানে হেডৰ ডিস্টেন্সৰ যেটো মোমেন্ট অফ ইনাৰ্চিয়াটো বেলেগ বেলেগ হয় তো আলটিমেটলি কি হ'ব তো মাছ ডিস্ট্ৰিবিউশনৰ ওপৰত ডিপেন্ড কৰিব মোমেন্ট অফ ইনাৰ্চিয়াটো আৰু এইটো কি হ'ব এইটোৰ ওপৰত ডিপেন্ড কৰিব এক্সিস অফ ৰটেশন যাক আমি কি বুলি কওঁ এক্সিস অফ ৰটেশন বুলি কওঁ ওকে তো এক্সিস অফ ৰটেশনটো যদি পজিশনটো বেলেগ বেলেগ হয় তো তাৰ মানে কি হয় মোমেন্ট অফ ইনাৰ্চিয়াটো বেলেগ বেলেগ হৈ থাকিব ঠিক আছে সেইকাৰণে আমাৰ ইয়াৰ এনসাৰটো কি হ'ব আমাৰ ইয়াৰ এনসাৰটো হ'ব এইটো অপশন সি the distribution of mass and axis of rotation this is the correct answer okay তো একদম একদম সিম্পল কোৱেশ্চন হয় আৰু বেসিক নাৰ্ছিঙত বা বি ফাৰ্মৰ এক্সামত এইবিলাক কোৱেশ্চন কনসেপচুৱেল কোৱেশ্চন বিলাক আহিব ইমান ডাঙৰ ডাঙৰ কোৱেশ্চন একো নিদিয়ে বাট মেইন বেসিক খিনি যদি ক্লিয়াৰ হৈ থাকে তোমালোকৰ ফিজিক্সৰ পৰা খিনি মানে মাৰ্ক খিনি আহি যাব ঠিক আছে তো সেইকাৰণে এই বস্তুখিনি ভালকে একবাৰ ৰিভাইজ কৰিবা আৰু বস্তুখিনি কি কৰিবা বেছিকে এমচিকিউ কৰিবা আৰু এই যিখিনি আমি কৰাই আছো সেইবিলাক ৰিপিটেডলি চাবা তেতিয়া কি হ'ব বস্তুবিলাক ক্লিয়াৰ হৈ থাকিব কনসেপ্টটো ক্লিয়াৰ হৈ থাকিব ঠিক আছে সো নেক্সট question number 4 according to Hooke's law within the elastic limit stress is কারলত অপশন কেইটা কি দিছে আমাৰ ফার্স্ট is inversely proportional to strain equal to strain directly proportional to strain আৰু independence of strain মানে বস্তুটো কি হয় এটা according to Hooke's law মানে কি হয়
এটা যদি আমি অবজেক্ট বা এটা কিবা এটা না এটা মেটেৰিয়েল যদি লওঁ তাত কি হয় তাত যদি আমি কি লওঁ যদি ষ্ট্ৰেছ দিওঁ ষ্ট্ৰেছটো কি হয় ডাইৰেক্টলি প্ৰপৰ্চনেল কাৰ লগত হয় একৰ্ডিং টু হুকছ ল ষ্ট্ৰেইট মানে ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন মানে এইটো কি হ'ব লাগিব হুকছ ল যদি এতিয়া ভেলিড হ'ব যেতিয়ালৈ কি হ'ব আমাৰ লিমিটটো ইলাষ্টিক লিমিটত থাকিব যদি আমি ইলাষ্টিক লিমিটটো ক্ৰছ কৰি দিওঁ এণ্ড দেন আফটাৰ দেন দ্য মেটেৰিয়েল ডাজ নট ফলো দ্য হুকছ ল মানে হুকছ ল এটা লিমিটলৈকে এক্সিষ্ট কৰে এইটো কোনটো হয় সেইটোক আমি কি বুলি ইলাষ্টিক লিমিট বুলি কওঁ আৰু সেই ইলাষ্টিক লিমিটলৈকেহে কি হ'ব ষ্ট্ৰেছটো ষ্ট্ৰেইনৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয় যদি আমাৰ ইলাষ্টিক লিমিটটো যদি ক্ৰছ কৰি যায় সেই মেটেৰিয়েলটোৰ তেতিয়াহ'লে কি হয় ষ্ট্ৰেছটো ষ্ট্ৰেইনৰ ডাইৰেক্টলি প্ৰপৰ্চনেল নহয় ঠিক আছে তো সেইটো হৈছে মেইন কেছ আমাৰ এতিয়া কি হয় এনসাৰটো কি আহিব ষ্ট্ৰেছ ইজ কাৰ লগত প্ৰপৰ্চনেল হয় এইটো এনসাৰ চি এনসাৰ কাৰেক্ট হয় কি হয় এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন ঠিক আছে দিছ ইজ দ্য কাৰেক্ট এনসাৰ তো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা এই কুৱেশ্যনখিনি আৰু তোমালোকৰ যেতিয়া সময় পোৱা খিনি কি কৰিবা ৰিভাইজ কৰিবা ঠিক আছে আৰু ৰিভাইজ কৰোঁতে বেছি সময় নালাগে তোমালোকে ভালকে ভিডিঅ'টো চাবা আৰু ৰিভিজনৰ সময় যদি ভালকে ইয়াত বুজি পাইছা ৰিভিজনটো বহুত জল্দি হৈ যায় ঠিক আছে সেইটো ইমান টেনশ্যন ল'ব নালাগে একদম কম সময়ৰ ভিতৰত হৈ যায় ৰিভিজনটো ঠিক আছে তো ফাৰ্ষ্ট মেইন কথাটো হ'ল যে ভিডিঅ'টো তোমালোকে কিমান কনচেন্ট্ৰেট হৈছে মানে কিমান এটেনটিভলি চাইছা এইটো ইম্পৰ্টেণ্ট ঠিক আছে আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যিখিনি কনচেপ্ট অলৰেডি হৈ গ'ল মানে যিখিনি কনচেপ্ট ঠিকে আছে বা বুজি পাইছা সেইখিনি ঠিকে আছে আৰু যিখিনি বুজা নাই তো সেইখিনি অলৰেডি তোমালোকে কি কৰিব লাগিব আৰু এবাৰ কৰি চাব লাগিব বা তোমালোকে নিজে নিজে ৰিভাইজ কৰি ল'ব লাগিব ঠিক আছে আৰু যদি কিবা তোমালোকৰ তাত প্ৰব্লেম পোৱা তোমালোকে আমাক কি কৰিব পাৰা কমেণ্টত জনাব পাৰা যে এই টপিকখিনি এটা ভিডিঅ' বনাই দিব লাগে তোমালোকে যিকোনো ছাবজেক্টত ল'ব পাৰা ফিজিক্স হওক কেমিষ্ট্ৰি হওক বায়'লজি হওক যিকোনো ছাবজেক্টৰ তোমালোকৰ যে প্ৰব্লেম আছে ৰিগাৰ্ডিং দ্য প্ৰিপাৰেশ্যন অফ দ্য BSc নাৰ্ছিং এণ্ড বি ফাৰ্ম চ' তোমালোকে আমাক জনাব পাৰা আমি এইখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰি দিম ঠিক আছে সেইটো টেনশ্যন ল'ব নালাগে এইবিলাক ত' তোমালোকে জাষ্ট পঢ়িব লাগে ঠিক আছে ত' আমাৰ কি হৈ গ'ল এতিয়া চোৱা একৰ্ডিং টু হুকছ ল আমাৰ এইটো কাৰেক্ট হয় ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন ঠিক আছে ত' কুৱেশ্যন নম্বৰ 4 হৈ গ'ল কুৱেশ্যন নম্বৰ 5 টো কি আছে which of the following is not a factor affecting the angle of contact অপশ্যন দিয়া আছে nature of liquid বি অপশ্যন দিয়া আছে nature of solid চি দিয়া আছে shape of the container আৰু ডি দিয়া আছে temperature of the solid ফাৰ্ষ্ট থিং এই কুৱেশ্যনটো এনচাৰ কৰাৰ আগতে আমি জানিব লাগিব এংগল অফ কণ্টেক্ট মানে হয় কি সেইটোতো ইম্পৰ্টেণ্ট এংগল অফ কণ্টেক্টটো কি হয় তো মই এটা কণ্টেইনাৰ লৈছো ঠিক আছে এটা যদি মই কণ্টেইনাৰ লওঁ এনেকে ইজ এ কণ্টেইনাৰ অ'কে আৰু ইয়াত মই কি লৈছো লিকুইড লৈছো মানে ৱাটাৰ লৈছো আৰু ৱাটাৰটো যেনেকে কেনেকে থাকিব এটা মানে ধৰি গ্লাছৰ কণ্টেইনাৰ বুলি কনচিডাৰ কৰি লওঁ যদি বাহিৰৰ পৰা আমি কি হয় দেখা পাওঁ মানে ৱাটাৰখিনি মানে আল্টিমেটলি ট্ৰান্সপাৰেণ্ট হয় বুলি কৈছো ঠিক আছে তো এইটো যদি কি হয় মানে যদি গ্লাছ হয় তো আমাৰ কি হ'ব এই ৱাটাৰটো কেনেকে থাকিব ইয়াতে ইটছ লাইক দিছ এনেকে থাকিব অ'কে তো চোৱা এটা আমাৰ কি হয় এটা আমাৰ এটা কাৰ্ভ চাৰ্ফেচ এটা আহি গৈছে ঠিক আছে আৰু এই ৱাটাৰখিনি কি কৰিছে এই পইণ্টত মিট আপ কৰিছে বা পইণ্ট ইয়াত কণ্টেক্ট হৈছে আৰু ইফালে গৈ ইয়াত কণ্টেক্ট হৈছে অ'কে তো এতিয়া যদি মই এটা কাম কৰো ইয়াত এটা মই কি কৰিছো এই পইণ্টত এই চাৰ্ফেচখনৰ যিটো কাৰ্ভনেছ আছে সেই কাৰ্ভটো যদি মই এটা কি কৰো টেনজেণ্ট ড্ৰয়িং কৰো এনেকে অ'কে এটা মই টেনজেণ্ট ড্ৰয়িং কৰিছো এনেকে হৈ গ'ল এইটো টেনজেণ্টটো তো এই টেনজেণ্টটো যদি এনেকে ড্ৰয়িং কৰো মই এইটো হৈছে কাৰ এইটো এই টেনজেণ্টটো কাৰ পৰা আহিছে যিখন আমাৰ যিটো আমাৰ ৱাটাৰ চাৰ্ফেচ আছিলে বা লিকুইড চাৰ্ফেচ আছিলে তাৰ যিটো কাৰ্ভনেছ আছিলে সেই কাৰ্ভনেছৰ পৰা কি আহিছে এই টেনজেণ্টটো আহিছে ঠিক আছে আৰু এই যিটো গ্লাছ চাৰ্ফেচ য'ত ৱাটাৰখিনি কানেক্ট হৈ আছে সেইটোক আমি কি বুলি কৈছো এই চাইডটো এই চাইডটোত মই লাইন এটা লাইন কৰিছো অ'কে আৰু এই দুটা লাইনৰ মানে যিটো এংগল হয় সেইটোক আমি কি বুলি কওঁ কণ্টেক্ট এংগল বুলি কওঁ ঠিক আছে আৰু এইটো কাৰ কাৰণে হয় দিছ ইজ অনলি ফৰ ৱাটাৰ এইটো ৱাটাৰৰ কাৰণে কণ্টেক্ট এংগল হয় ঠিক আছে আৰু যদি মই মাৰ্কাৰী লওঁ তেতিয়া কি হ'ব তো মাৰ্কাৰীৰ কাৰণে তাৰ শ্বেপটো বেলেগ হৈ যাব অ'কে যদি মই এবাৰ মাৰ্কাৰী লৈছো এনেকে ঠিক আছে তো মাৰ্কাৰী সদায় কেনেকে থাকে মাৰ্কাৰীটো কেনেকে থাকে এনেকে থাকে ঠিক আছে আৰু যদি মই ইয়াত কি কৰো যিটো আমাৰ টাচ পইণ্ট আছে এংগল কণ্টেক্ট পইণ্ট আছে এই পইণ্টত যদি মই এইবাৰ চাৰ্ভিচটো কোনফালে এইবাৰ টেনজেণ্টটো ক'ৰ পৰা ড্ৰয়িং কৰিব লাগিব ইয়াত আমাৰ কাৰ্ভ চাৰ্ভিচ তেনেকুৱা আছিলে এইবাৰ আমাৰ এনেকুৱা আহি গ'ল অ'কে চ' এইবাৰ আমি টেনজেণ্টটো ড্ৰয়িং কৰিব লাগিব এলং দিছ ডিৰেকশ্যন আৰু গ্লাছৰ যিটো আমাৰ কণ্টেইনাৰ যিটো লাইন থাকিব য'ত আমাৰ চাৰ্ভিচখন গ্লাছৰ বা কণ্টেইনাৰটো য'ত আমাৰ ৱাটাৰটো টাচ হৈছে বা য'ত আমাৰ কণ্টেক্ট হৈছে ৱাটাৰখিনি সেইখিনি কেনেকে ড্ৰয়িং কৰিম ওপৰৰ ফালে নহয় তলৰ ফালে আহিব লাগিব এনেকে ঠিক আছে এইটো হৈ গ'ল এই যিটো মাজৰ এংগল হয় সেইটোক আমি কি বুলি কওঁ কণ্টেক্ট এংগল বুলি কওঁ ফৰ মাৰ্কাৰী and this is for HG and this is for water okay তো এইটো আমাৰ কি হয় এইটো হৈছে আমাৰ ৱাটাৰৰ কাৰণে কি কণ্টেক্ট এংগল আৰু এইটো হৈছে মাৰ্কাৰীৰ কাৰণে কণ্টেক্ট এংগল ঠিক আছে ওকে আমাৰ এনসাৰটো কি হ'ব এতিয়া চাবা এইটো আমি অলৰেডি গম পাই গলো ইয়াতে তো ইয়াত মাৰ্কাৰী ৱাটাৰ লওঁতে বেলেগ আহিছে কণ্টেক্ট এংগল আৰু ইয়াত কি হৈছে মাৰ্কাৰী লওঁতে কি হৈছে
কোন এংগলত বেলেগ আহিছে ইয়াত আমাৰ কি আছে জেনেৰেলি লেছ দেন 90 ডিগ্ৰী 90 ডিগ্ৰীকে কম হয় ইন কেছ অফ ৱাটাৰ কিন্তু যদি আপোনালোকে যে মাৰ্কাৰ যদি লোৱা এইটো 90 ডিগ্ৰীকৈ বেছি হৈ যায় ঠিক আছে ওকে আমাৰ এনসাৰটা কোনটো হ'ব তো নেচাৰ অফ লিকুইডৰ ওপৰত ডিপেন্ড কৰে সুধিছে কি কুৱেশ্যনটো কাৰ ওপৰত ডিপেন্ড নকৰে সেইটো সুধিছে কাৰ ওপৰত ডিপেন্ড নকৰে নট এফেক্টিং ওকে নট কুৱেশ্যন বিলাক ভালকৈ পঢ়াটো দৰকাৰ এইটো যিমানকেইটা অপশ্যন দি আছে গোটেইকেইটা ভালকৈ চালেতো লিকুইডৰ ওপৰত ডিপেন্ড কৰে তো সেনেকৈ আমি ডাইৰেক্ট আমাৰ কনফিউজন আহি যাব পাৰে বাট আমি চাব লাগিব কুৱেশ্যনটো যে কেনেকৈ আমাক কোনটোৰ ওপৰত ডিপেন্ড কৰে সুধিছে বা কোনটোৰ ওপৰত এফেক্ট কৰে সুধিছে নট এফেক্ট সেইটো সুধিছে তো আমাৰ আছে নট এফেক্ট তো আমাৰ নেচাৰ অফ দ্য লিকুইডৰ ওপৰত ডিপেন্ড কৰিব চেভ নেচাৰ অফ দ্য সলিডৰ ওপৰত ডিপেন্ড কৰিব কিন্তু মেইন কেছটো হ'ল এইটো আমাৰ কাৰেক্ট মানে এইটো আমাৰ হেৰি নহয় মানে ডিপেন্ড নকৰে চেভ অফ দ্য কণ্টেইনাৰ এইটো হৈছে আমাৰ কাৰেক্ট এনসাৰ ফৰ দিছ কেছ মানে মানে বস্তুটো কি হয় এংগল অফ কন্টেক্ট অফ এ লিকুইড ওকে কিহৰ ওপৰত ডিপেন্ড নকৰে কণ্টেইনাৰৰ চেপৰ ওপৰত ডিপেন্ড নকৰে কেতিয়াও ঠিক আছে এইটো কাৰ ওপৰত ডিপেন্ড কৰিব নেচাৰ অফ দ্য লিকুইডৰ ওপৰত ডিপেন্ড কৰিব তাৰপিছত বাকী টেম্পাৰেচাৰৰ ওপৰতো ডিপেন্ড কৰে ঠিক আছে এইটোৰ ওপৰতো ডিপেন্ড কৰে বাট নেচাৰ চেপ অফ দ্য কণ্টেইনাৰৰ ওপৰত ডিপেন্ড নকৰে কেতিয়াও ঠিক আছে এইটো সেইকাৰণে আমাৰ কাৰেক্ট এনসাৰটো কি হ'ব এতিয়া যে এংগল অফ কণ্টেক্টৰ কাৰ ওপৰত ডিপেন্ড নকৰে যিটো আমাৰ কণ্টেইনাৰ ল'ম গ্লাছ লৈছো ঠিক আছে তো বেলেগো ল'ব পাৰা সেইটোৰ ওপৰত ডিপেন্ড নকৰে বাট তাৰ ভিতৰত আমি কি লৈছো এইটো মেটাৰ কৰিব ঠিক আছে তো মাৰ্কাৰী আছে না ৱাটাৰ আছে নে বেলেগ লিকুইড আছে নে অইল আছে এইটো ডিপেন্ড কৰিব তো আমাৰ এনসাৰটো কি হ'ব চেভ অফ দ্য কণ্টেইনাৰ ঠিক আছে তো আমাৰ আজিৰ কাৰণে এইকেইটাই আছিলে মই 5টা এমচিকিউ লৈ আহিছিলো ঠিক আছে তো এইটো পাৰ্ট 1 হয় তো নেক্সট পাৰ্টত আমি কি কৰিম ইয়াৰে আৰু মই কেইটামান কুৱেশ্যন লৈ আহিম তো আমাৰ সিৰিজ হয় এটা ফিজিক্সৰ সিৰিজ তো আমি এটা ৰেগুলাৰ কি কৰিম ফিজিক্সৰ এমচিকিউ বিলাক ডিসকাস কৰিম আপ টু দ্য এন্ট্ৰেন্স এক্সাম ওকে যেতিয়ালৈকে আমাৰ এক্সাম আমাৰ মানে এক্সামৰ টাইমলৈকে আমাৰ ঠিক আছে তো এক্সামৰ আগ মুহূৰ্তলৈ কি হ'ব আমি মই ফিজিক্সৰ ডিসকাস কৰিম কেমিষ্ট্ৰি চলিব বায়'লজি চলিব তো তোমালোকৰ ভিডিঅ' বিলাক কি কৰিবা চাই থাকিবা তো এনেকে কি কৰিবা এটা পিছত এটা ভিডিঅ' তোমালোকে যেতিয়া ফ'ল' কৰি যাই থাকিবা ফ্ৰম দ্য বিগিনিং তো আজি মই ফাৰ্ষ্ট পাৰ্ট ষ্টাৰ্ট কৰিছো তো কালি ফাৰ্ষ্ট ছেকেণ্ড পাৰ্ট পৰহি থাৰ্ড পাৰ্ট এটা ষ্টাৰ্ট কৰি এনে গৈ থাকিব ভিডিঅ'জ বিলাক তো তোমালোকে ৰেগুলাৰলি ফ'ল' কৰিবা তো তোমালোকৰ কি হ'ব ফিজিক্সৰ পাৰ্টখিনি এনে কমপ্লিট হৈ যাব আৰু মাৰ্কটো কি কৰিব মানে ভালকে ভাল এটা স্ক'ৰ তোমালোকে ল'বৰ কাৰণে এক্সামক কি কৰিবা এবিলিটি মানে তোমালোকৰ হেৰি হ'ব সক্ষম হ'বা ঠিক আছে তো আজিৰ কাৰণে আমাৰ এইখিনি আছিলে তো ইয়াতকৈ আৰু বেছি ভিডিঅ' পাই থাকিবৰ কাৰণে তোমালোকে কি কৰিবা আমাৰ যিটো কিবা চায়েন্স চেনেল আছে সেইটো ফ'ল' কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডলৈকে এই ভিডিঅ'বিলাক কি কৰিবা শ্বেয়াৰ কৰি দিবা ঠিক আছে আজিলৈ ধন্যবাদ